আচলতে ফিজিঅ'থেৰাপি হৈছে আমাৰ চিকিৎসা প্ৰণালীৰ গুৰুত্বপূৰ্ণ শাখা আৰু আজিকালি প্ৰায় চিকিৎসালয়বিলাকত ফিজিঅ'থেৰাপিৰ শাখা আমাৰ অন্তৰ্ভুক্ত কৰা হৈছে আৰু ফিজিঅ'থেৰাপি মই চমুকৈ ক'ব গ'লে এটা গুৰুত্বপূৰ্ণ বস্তু যিটোৱে আমাক ৰোগীসকলৰ লাভান্বিত কৰে। যেনেকৈ মেডিচিন ব্যৱহাৰ নকৰি আমি কিদৰে সুস্বাস্থ্যৱান হৈ থাকিব পাৰোঁ সদায়, সেইটোৰ ওপৰত আমাৰ ফিজিঅ'থেৰাপি গুৰুত্বপূৰ্ণ একদম অতিকৈ লেখত ল'বলগীয়া। আমাৰ ৰোগীবিলাকৰ সাধাৰণতে আমাৰ দেখা যায় সাধাৰণতে বিষ বেমাৰ, নাৰ্ভৰ সমস্যা, লগতে কিছুমান ষ্ট্ৰ'ক, প্ৰেছাৰ ষ্ট্ৰ'ক হৈ পেৰালাইচিছ হোৱা দেখা যায়। তো তেনেকুৱা ৰোগীবিলাকৰ আমাৰ ফিজিঅ'থেৰাপিৰ চিকিৎসাৰ জৰিয়তে বহুতো আমাৰ ৰিকভাৰী পাৰ্চেণ্টেজ বহুত ভাল হৈ যোৱা দেখা পোৱা যায়। আৰু লগতে আমাৰ এৱাৰনেছৰ ক্ষেত্ৰত ফিজিঅ'থেৰাপিৰ কি বস্তু আমি সমাজৰ আগত দাঙি ধৰিবলৈ আমি বহুতো কাম আমি হাতত লৈ আছোঁ। আৰু লগতে এইখন সজাগতা হেল্থ কেম্পৰ জৰিয়তে আমাৰ ওচৰৰ স্থানীয় ৰাইজৰ যাতে জানে যে ফিজিঅ'থেৰাপি কি হয় তাৰ বিষয়ে আমি সজাগতা সভাখন আয়োজন কৰা হৈছে। আৰু ইয়াত ৰাইজে আহক। আমাৰ প্ৰতি শনিবাৰে ডিমাকুছী বৰঙাজুলি সত্ৰত আমি অনুষ্ঠিত কৰিব গৈ আছোঁ। সম্পূৰ্ণ বিনামূলীয়াকৈ আমাৰ চিকিৎসা প্ৰদান কৰা হ'ব। লগতে আমাৰ ফিজিঅ'থেৰাপিনো কি হয় তাৰে বিষয়ে মই সকলো ৰাইজক অৱগত কৰিব পাই বহুত সুখী।